নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। নতুন বছৰৰ ৰঙালী বিহু হিৰা ভৰা ওলগ জনাইছোঁ সকলোলৈকে। আপোনালোকে সুখত থাকক, আনন্দত থাকক, হাঁহি ফূৰ্তি প্ৰাচুৰ্য্যৰে জীৱনটো ভৰি পৰক। আপোনালোকৰ ভালে থাকক, মোৰ ভালেই। আপোনালোকৰ মই যিহেতু এক্সপাৰ্টৰ প্ৰেক্টিচনাৰ হয়, আজি সেয়েহে আপোনালোকলৈ বহুত অকণমান সময় উলিয়াই আহিছোঁ। অকণমান মই আপোনালোকক এটা নতুন বছৰ বুলি মেছেজ দিব ওলাইছোঁ। যিহেতু সকলোৱে চিন্তাত থাকে, বহুতো চিন্তা, পৰিয়ালৰ ল'ৰা ছোৱালী মানুহৰ বহুত সমস্যা নহয়নে, আৰু ঘৰৰ তেনেকৈ কিছুমান কথা নজনাকৈ বা জানিলেও মানুহে বহুত সমস্যাত ভোগে। সেয়েহে মই আপোনালোকলৈ এটা সৰু ৰেমেডি আৰু মেছেজ দিব বিচাৰিছোঁ। আপোনালোকে প্ৰতি মঙলবাৰে আৰু শনিবাৰে ফিটকিৰি বা নিমখেৰে ঘৰখন ডেইলি মুচক, প্ৰতি মঙলবাৰ আৰু শনিবাৰে। তাৰপিছত চাব লাহে লাহে নিগেটিভ নাইকিয়া হ'ব আৰু পজিটিভলৈ আপোনালোকৰ মন, প্ৰতিজনৰ ঘৰখনৰ মানুহৰ মন পজিটিভলৈ আহিব লাহে লাহে। আৰু ঘৰখন যেতিয়া মোচাৰ পাছত পানী টিনটো দুৱাৰৰ মুখত যাতে কেতিয়াও নেপেলায়, বেলেগ ছাইডে পেলাব। কাৰণ আমাৰ ঘৰৰ গোটেই নিগেটিভবোৰ মুচি কিনে আমি নিগেটিভবোৰ আঁতৰা হয়, সেই পানীখিনি দুৱাৰমুখত পেলালে আকৌ পুনৰ আমাৰ ঘৰলৈ নিগেটিভ আক্ৰমণ হ'ব। কিয়নো আমাৰ ঘৰলৈ আমাৰ টকা পইচা, এডভান্টেজ, প্ৰস্পাৰিটি কোনে আনে? আমাক ইউনিভাৰ্ছে আনে, ভগৱানে আনে, গডে আনে। সেয়েহে মা লক্ষী চমচম কৰি আহিবলৈ আপোনালোকে এইখিনি কৰক। আৰু মানুহে সদায় পজিটিভ কথা চিন্তা কৰিব লাগে। পজিটিভক চিন্তা কৰক, ইউনিভাৰ্চক, ভগৱানক। আজি ইমান সুন্দৰ দিন, বহাগ মাহটো নহয়নে, এপ্ৰিল মাহটো পৃথিৱীৰ নতুন গছত নতুন কুঁহিপাত মেলিছে, জান জুৰি নৈ বিল ভৰপূৰ হৈছে আৰু মানুহৰ জীৱনলৈ কিমান আনন্দ প্ৰাচুৰ্য্যৰে ভৰপূৰ হয়নে? সেইকাৰণে আমাৰ প্ৰতিজন ব্যক্তিকে, আমি কোনো দুখীয়া নহয়, কোনো জন্মগত দুখীয়া নহয়, আমি প্ৰতিজন ব্যক্তিয়ে একদম সৰুৰ পৰা ডাঙৰলৈ প্ৰতিজন ব্যক্তিয়ে আমি ভগৱানৰ সন্তান হয়। কিমানখিনি মই ক'ব পাৰিছোঁ নাজানো, আৰু ক'ৰবাত যদি ভুল হয় আপোনালোকে ক্ষমা কৰিব। আৰু মই আপোনালোকলৈ যিখিনি জানো সেইখিনি অকণমান পঠাইছোঁ আৰু মেছেজ। আমাৰ প্ৰাচুৰ্য্যৰে গোটেই পৃথিৱীখন ভৰপূৰ হয়, প্ৰতিজন আমাৰ ইউনিভাৰ্ছে সৃষ্টি কৰিছে। এজোপা সৰু সেউজীয়া গছত ইমান সুন্দৰ ফুল ফুলে নহয়নে? কিমান ধুনীয়া পৃথিৱীখন, কিমান মোহনীয়া। বায়ু, পানী, মাটি, আমি সম্পূৰ্ণ আমি পাঁচতন্ত্ৰৰে আমি একো নহ'লে আমি জীয়াই থাকিব নোৱাৰোঁ। সেইকাৰণে প্ৰতিজন মানুহৰ জীৱনত আমি সকলো লৈ আহিছোঁ নহয়নে বাৰু? সেয়েহে মই আৰু এটা আপোনালোকলৈ এটা এঞ্জেল নাম্বাৰ আৰু চুইচত মনৰ আশা পূৰ্ণ হ'বলৈ আপোনালোকে থেংক ইউ ইউনিভাৰ্ছ, থেংক ইউ ইউনিভাৰ্ছ ক'ব। আৰু এনি টাইম গাই থাকিব, কিন্তু পজিটিভ মন ল'ব, সদায় পজিটিভ। কাৰো বিষয়ে বেয়াকৈ নক'ব, কাৰো বিষয়ে বেয়া কথা চিন্তা নকৰিব। এই পৃথিৱীলৈ আমি চবে প্ৰত্যেক উদ্দেশ্যলৈ, ভাল উদ্দেশ্যলৈ জীয়াই আহিছোঁ, কিন্তু আমি ইণ্টেলিজেণ্ট হ'ব লাগিব, আমি বুজিব পাৰিব লাগিব, জানিব পাৰিব লাগিব আমিনো কিয় জন্ম হৈছোঁ। পৃথিৱীত সদায় আমি ভাল কাম এটা কৰি যাবলৈ বিচাৰোঁ ন। আমিনো পৃথিৱীত কেইদিন থাকিম? ভগৱানে আমাক ইমান ধুনীয়াকৈ উশাহ নিশাহ ল'বলৈ দিছে, প্ৰতিটো বস্তুৱে আমাৰ হাতত দিছে, আমি ৰিচিভ কৰিব নাজানো, সেইটো আমাৰ মানুহৰ দুখ। কিন্তু ভগৱানে আমাক সকলো দিছে নহয়নে? সেয়েহে মই আপোনালোকলৈ এটা চুইচৰ দিছোঁ, ৱেল্থ মেজিক বিগিন নাও, ৱেল্থ মেজিক বিগিন নাও, ৱেল্থ মেজিক বিগিন নাও। এনেকৈ আপোনালোকে কৈ থাকিব আৰু এইটো চান্টিং কৰি থাকিব। আৰু কপি এখন লৈ আপোনালোকে থেংক ইউ ইউনিভাৰ্ছ, থেংক ইউ ইউনিভাৰ্ছ তিনিবাৰ লিখি ৱেল্থ মেজিক বিগিন নাও, ৱেল্থ মেজিক বিগিন নাও, ৱেল্থ মেজিক বিগিন নাও বুলি লিখিব। আৰু এটা মই আপোনালোকৰ সৰু ৰেমেডি দিছোঁ। আপোনালোকৰ সুখ শান্তি, পৰিয়ালৰ ৰিলেশ্যনশ্বিপ ভাল, ল'ৰা ছোৱালীৰ কথা শুনিবলৈ আৰু ঘৰখন উন্নতি হ'বলৈ আমি কি কৰিব লাগিব? আমি সদায় পৰিয়ালৰ গোটেইকেইজন সদস্যই মিলি এখন ধুনীয়া হাঁহি থকা ফটো মাৰিব লাগে, গ্ৰুপ ফটো। তাৰপিছত আপোনালোকে তাতে আগৰ ফটোত আপোনালোকৰ পৰিয়ালৰ ফটোখন থাকিব, পিছ চাইডে থাকিব এইটো চিম্বল থাকিব, হাৰ্ট চিম্বল এইটো। আৰু
ইয়াত থাকিব, ইয়াত ফাৰ্ষ্টত লিখিব লাগিব এঞ্জেল নাম্বাৰ 28555901 এঞ্জেল নাম্বাৰ হয়। তাৰপিছত আপোনালোকে ইয়াত প্ৰতিজনৰ ঘৰৰ মুৰব্বী নাম ফাৰ্ষ্টত লিখিব, তাৰপিছত মাকৰ নাম, তাৰপিছত ল'ৰা ছোৱালী যিমানটা আছে তাহাঁতৰ নাম লিখিব, তাৰপিছত এই লভ চিহ্নটো মাজতহে লিখিব দেই। তাৰপিছত আপুনি এনেকৈ এডাল, এইটো হৈছে ব্লেছিং চিন হয়, এইটো ব্লেছিং চিন হয়। আপোনালোকে লিখোঁতে যেতিয়া লিখিব এনেকৈ হাৰ্ট হেৰিটো লিখিব, তাৰপিছত আপোনালোকে এইটো ব্লেছিং চিনটো এনেকৈ, এইটো ব্লেছিং চিনটো এনেকৈ লিখিব, জাষ্ট লালিপপটো নিচিনা আৰু এনেকৈ 1 2 3, তাৰপিছত এইডাল 3টা ষ্টপ, এইটো ব্লেছিং চিন বুলি কয়। এইটো ইউনিভাৰ্চৰ পৰা আপোনালোকলৈ ব্লেছিং আহিব, এনেকৈ লিখিব। তাৰপিছত ডিভাইন টুগেডাৰ লভ বুলি লিখিব তলত, ডিভাইন টুগেডাৰ লভ এনেকৈ লিখিব তলত। তাৰপিছত আপোনালোকে ফ্ৰেমটো হেৰি কৰি দিব। আপোনালোকে এইটো লিখোঁতে ইয়াত পিংক কালাৰ বা গ্ৰীণ কালাৰ পেঞ্চিল দি লিখিব, তেতিয়া সোনকালে ফুলফিল হয়। আমাৰ হাৰ্টটো পিন নহয়নে বাৰু? আমি সকলোৱে মৰমত থাকিব বিচাৰোঁ নহয়নে? আৰু মই সেইটোৱে আপোনালোকলৈ দিবলৈ বিচাৰিছোঁ। আৰু মই এক্সেছ বাৰ দি আছোঁ, আৰু আপোনালোকে কিমান উপকৃত হৈছে কিমান হোৱা নাই যদি বুজি নাপায় মোক আৰু এবাৰ সুধিব, হোৱাটছআপ কৰিব। আপোনালোকলৈ এইটো মেছেজ দিছোঁ। আৰু লাহে লাহে ঘৰখন ধৈৰ্য ধৰিব লাগিব, লাহে লাহে ঘৰখন পৰিৱৰ্তনলৈ আহিব। আৰু সদায় মাকগৰাকীয়ে পজিটিভ চিন্তা কৰক, পজিটিভ কথা কৈ ভাত বনাওক, যিমান যি কৰিলেও আপুনি পজিটিভ হাঁহি মুখেৰে মানুহজনক পঠাওক, ল'ৰা ছোৱালীক পঠাওক, যিমানেই দুষ্ট নকৰক, একদম ইউনিভাৰ্চৰ পৰা এটা বগা পোহৰ আহি মোৰ ঘৰখনত পৰিছে। সদায় ব্লেছিং দিয়ক, পানী গিলাচ দিয়ক ল'ৰা ছোৱালীক। আৰু ক'লে মানে বহুত আছে, কিন্তু মই এইখিনিয়ে কৰিছোঁ। জাষ্ট আপোনালোকে একদম পজিটিভত ভাবি পিনে অন্তৰৰ পৰা যেতিয়া কৰিব নহয়, নিশ্চয় কাম দিব। এইটো হৈছে আমাৰ এঞ্জেল নাম্বাৰ, বহুত পাৱাৰফুল নাম্বাৰ হয়। আৰু এনেকুৱা ভিডিঅ' মই আপোনালোকৰ ওচৰলৈ আনি থাকিম। আপোনালোকে মৰম চেনেহ দি থাকিব, আৰু মোৰ ভিডিঅ'বোৰ লাইক কৰিব, শ্বেয়াৰ কৰিব। আৰু এক্সেছ বাৰ বিষয়ে এতিয়াও বহুতে সুধি আছে। এক্সেছ বাৰ হৈছে এক্সেছ বাৰ্ষ্ট কনচিয়াছনেছ। আমাৰ মূৰৰ ওপৰত 32টা পইণ্টছ আছে। এতিয়াও বহুতে নাজানে, বহুতে জানে, কিন্তু নজনাবিলাকলৈ কৈছোঁ, আৰু তেওঁলোকলৈ মই কৈছোঁ 32টা পইণ্টছ আছে। সেই 32টা পইণ্টছত আমি একদম পাখিৰ দৰে লাহেকৈ আমি হাতেৰে স্পৰ্শ কৰি ইয়াত দিওঁ। আমাৰ ইয়াত যিকেইটা পইণ্টছ লিখা আছে নহয়, ছায়েন্সৰ বুকখনত যেনেকৈ আছে তেনেকৈ দিয়া আছে। আমি সেইকেইটা নাম কৰি আমি ৰান্ধি যাওঁ আৰু আপোনালোকক। আৰু এক্সেছ বাৰ কেনেকুৱা, প্ৰতিটো এক্সেছ বাৰ এনেকুৱা বিষয় হয় নহয়, ইমান পজিটিভ, যিকোনো বিষয়ত আমি ক'ব নাজানিম এতিয়া, মানে তেওঁ ইউনিভাৰ্চে গাইড কৰে সেইবিলাক। আমি মাত্ৰ ৰাইন দিহে যাওঁ, কিন্তু এতিয়ালৈকে যিবিলাক দি অভিজ্ঞতা হৈছে ন, বহুত মানুহ উপকৃত হৈছে আৰু ভাল হৈছে। নিজেও ল'ব আহোঁতে একদম পজিটিভত ল'ব আহিব লাগে। দিয়াজনী পজিটিভত যেতিয়া দিয়া হয় নহয়, নিশ্চয় ফুলফিল হয়। আৰু এইটো একদম গৰ্ভৱতী মহিলাৰ পৰা আজি জন্ম হোৱা শিশুটিলৈকে আমি এক্সেছ বাৰ দিব পাৰোঁ। কোনো নিগেটিভিটি নাই তাত, সকলো পজিটিভ। এক্সেছ বাৰ বহুত ভাল বিষয় হয়। আমি প্ৰাণী হিলিং কৰিছোঁ, ৰেকি হিলিং কৰিছোঁ, এঞ্জেল হিলিং কৰোঁ, আৰু বহুতো হিলিং মডেলিটি আছে পৃথিৱীত, ইমান পাৱাৰফুল আছে। কিন্তু চবতকৈ এক্সেছ বাৰ এতিয়া ফাৰ্ষ্ট হৈ আছে। ৰান দিয়াৰ লগে লগে ভাল হয়। আপোনাৰ ধৰ কাম হোৱা নাই, বিজনেছ ভাল হোৱা নাই, আপুনি এক্সেছ বাৰ লৈ চাওক। ক'ৰবাত টকা ফচি আছে, আপুনি এক্সেছ বাৰ লৈ চাওক। আৰু ল'ৰা ছোৱালী কথা শুনা নাই, আপুনি এক্সেছ বাৰ লৈ আহক। এইবিলাক কামো কৰি যাওক, ঘৰখনৰ প্ৰতিটো কাম। আৰু ঘৰ মাকগৰাকীয়ে বহুত হুঁচিয়াৰ হ'ব লাগিব এইখিনি ক্ষেত্ৰত। আৰু চব বস্তু কষ্ট কৰিলে পায়, হয়নে? ভগৱানৰ ইউনিভাৰ্চত সকলো বস্তু এভেইলেবল হৈ আছে। আৰু এক্সেছ বাৰ যিকোনো মডেলিটিত আমিতো
মই ক'ম মানে আমি একো নাজানো, কিন্তু এক্সেছবাৰ এবাৰ যদি লৈ চাই আপোনাৰ জীৱনৰ দুৱাৰ সম্পূৰ্ণ খোলা থাকে আৰু আপুনি ইমান পজিটিভ হ'ব নহয়, লাহে লাহে আপোনাৰ ঘৰখন ইমান সুন্দৰ হৈ পৰিব। আৰু আজিলৈনো মই কি ক'ম, ইয়াকে কৈ আপোনালোকৰ পৰা এটা ৰঙালী বিহু কিমাননো আৰু চিন্তা কৰিম হয়নে? সেইকাৰণে এটি নতুন বছৰ আনন্দ আৰু সুখেৰে আমি সদায় পজিটিভত ভাবিলে হাঁহি ফূৰ্তিৰে আমি পাৰ কৰিব লাগে হয়নে? সেইকাৰণে এটা আপোনালোকলৈ বিহু দিওঁ দেই। বিহু দিয়াৰ কাৰণে আকৌ ই বৰ বেছি কৰিছে বুলি নক'ব দেই, এটা বিহু গাওঁ দেই, বেয়া পালে। মই বিহু বহুত ভাল পাওঁ, কিন্তু এইবাৰ মই বিহু কৰিবলৈ ওলাই যাব পৰা নাই, কিছু কাম হৈছে। আৰু আজি ভিডিঅ'টো দিমকৈ দিয়া বহুত হোৱাই নাই, মই বোলো সকলোলৈ এটা ধুনীয়া মেছেজ দিম। আৰু বহুতে মোতকৈ জানে, মই যিখিনি পাৰোঁ সেইখিনি মোক যিসকলে সুধি আছে তেওঁলোকলৈ মই এইটো দিছোঁ। আৰু মই এটা বিহু গানকে গাওঁ দেই, মই দেউৰী হয়, দেউৰী গানকে এটা গাওঁ দেই। উজ্জ্বলৈ হেৱা কৰোঁ সমনীয়া চন্দলৈ হেৱা কৰোঁ, অহলীয়া ৰাজতে চাৰিহাল গোসানী ঐ তালৈ কুৱে হেৱা কৰোঁ, লালৈ আয়ে মোক তুলিলে লালৈ কটনা দুখেৰে, লালৈ কটনা দুখেৰে, লালৈ পিঠিতে বুকু চালৈ, লালৈ আয় মোৰ ধাৰকে, লালৈ খুজিম কেনে কৰি, লালৈ খুজিম কেনে কৰি, লালৈ যাওঁৱে বাটে বাটে কান্দি, লালৈ জোনে তৰাই পোহৰ দিলে, লালৈ পোহৰ নালাগে, লালৈ পোহৰ নালাগে, লালৈ জোনে পোহৰ নিদিয়ে মানে, লালৈ আনে মৰম দিলে, লালৈ মৰম নালাগে, লালৈ মৰম নালাগে, লালৈ তুমি মৰম নিদিয়া মানে। থেংক ইউ। হিয়া ভৰা নতুন বছৰটো সকলোৱে জীৱনলৈ আৰু মোৰ বছৰৰ পৰা বহুত ব্লেছিং তাৰে কামনাৰে আপোনালোকৰ পৰা আহিছোঁ। ধন্যবাদ।